আজি যি প্ৰাক শতবৰ্ষ উদযাপন নদুৱাৰ যোগী সন্মিলন, আজি ইয়াত পতাকা উত্তোলন কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। ইয়াত যেনেধৰণে ৰাইজৰ সহযোগিতা উৎসাহ, পানী তোলা কাৰ্যসূচী হ'ল, পতাকা উত্তোলন সুন্দৰভাৱে উদযাপন হ'ল। যে যি গৌৰৱোজ্জ্বল ইতিহাস আছে নদুৱাৰ যোগীসকলৰ, কেনেকৈ কেঞ্চুৱা পুখুৰী পাৰত জন্ম দিছিল যোগীসকলৰ হিত সাধনৰ কাৰণে, হিত সাধিনী সভা হিচাপে ই গৈ শেষত আজিৰ দিনটোত নদুৱাৰ যোগী সন্মিলন। গতিকে যথেষ্ট আজিৰ দিনটোত আমি যিখিনি গম পাইছোঁ, যথেষ্ট ইতিহাস গৌৰৱোজ্জ্বল আছে। সেইখিনি আমি সংৰক্ষণ কৰা, প্ৰচাৰ কৰা, নতুন প্ৰজন্মলৈ আগবঢ়োৱা, চৰকাৰৰ দৃষ্টিগোচৰ কৰা বহুখিনি কাম আছে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াত আৱেগিকভাৱে মানুহ জড়িত। মানে এই নদুৱাৰ যোগী সন্মিলনৰ লগত নদুৱাৰ অঞ্চলৰ প্ৰতিখন গাঁৱৰ যোগী, নাথ যোগী যিসকল লোক আছে, আৱেগিকভাৱে তেওঁলোক জড়িত। এই সংগঠনৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে আৰু অহাবাৰলৈ আমি উলহ মালহেৰে এই আমাৰ শতবৰ্ষ উদযাপন কৰিম আৰু ইয়াৰ জৰিয়তে সকলোৰে দৃষ্টিগোচৰ কৰিম যে নদুৱাৰ যোগী সন্মিলনৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে, ইয়াক চৰকাৰৰো দৃষ্টিগোচৰ, ৰাজ্যখনতো আমি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু নতুন প্ৰজন্মলৈ এটা বাৰ্তা আমি আমাৰ গৌৰৱ, আমাৰ আগৰ যি পৰিক্ৰমা সেইখিনি আমি দিবলৈ সক্ষম হ'ম আৰু সুসংগঠিত হৈ অসমীয়া জাতি শক্তিশালী হ'ব। নদুৱাৰ যোগী সন্মিলনে বা অসমৰ যোগীসকলৰ এক আদৰ্শ প্ৰতিষ্ঠিত কৰি শক্তিশালী হ'ব। অসমীয়া জাতি সুৰক্ষিত কৰিবৰ কাৰণে যোগীসকলে ভাৰতৰ স্বাধীনতা আন্দোলন, আমি মনবৰ নাথৰ পৰা আৰম্ভ কৰি যিসকল শ্বহীদ হৈছে, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত আমাৰ 855জন শ্বহীদৰ ভিতৰত বহু সংখ্যক শ্বহীদ আমাৰ নাথ যোগীসকলৰ ফালৰ পৰা আছে। ইয়াতো আমাৰ এই জামুগুৰি অঞ্চলতো আছে। মই য'ত গৰুকুটি প্ৰকল্পত জড়িত, তাত সিংহভাগ শ্বহীদ, একেদিনাইতো 18জন শ্বহীদ হৈছে নাথ যোগীসকলৰ সন্তান তাত। গতিকে নাথ যোগীসকলৰ অসম মাতৃভূমিৰ প্ৰতি যি তেওঁলোকে সংগ্ৰামত বা যুঁজত জড়িত হৈছে, স্বাধীনতা সংগ্ৰামত জড়িত হৈছে, গতিকে তেওঁলোকৰ কষ্ট ত্যাগৰ আচলতে এই অনুষ্ঠানবিলাকৰ জৰিয়তে প্ৰতিফলন হ'ব লাগে, স্বীকৃতি পাব লাগে। এইটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু নাথ যোগী সন্মিলন শক্তিশালী হ'লে অসমীয়া জাতি শক্তিশালী হ'ব। অসম মাতৃভূমিক সুৰক্ষিত কৰিবৰ কাৰণে আমি একেলগে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। অহা 26ত সকলোৰে সহায় সহযোগিতা উদযাপন সমিতিৰ সভাপতি হিচাপে মই কামনা কৰিছোঁ যে সুন্দৰভাৱে যাতে আমি ইয়াক উদযাপন কৰিব পাৰোঁ।